হেল্ল' এভৰিৱান, নমস্কাৰ। মই পুনৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি ভিডিঅ' লৈ। আৰু আজি মই বনাবলৈ গৈ আছোঁ এটা মাছৰ ৰেচিপি। ইজি হয় ৰেচিপিটো, বাট ইনগ্ৰিডিয়েণ্টছবিলাক লিটল ডিফাৰেণ্ট, অ'কে। কিন্তু বহুতেই বেছি ইজি টু ফ'ল', অ'কে। আপোনালোকে ট্ৰাই কৰিব, আৰু মষ্ট ইম্পৰ্টেণ্ট থিং, বহুত বেছি টেষ্টি হয়। গতিকে আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব আৰু নিজৰ ফিডবেক জনাবলৈ মোক নাপাহৰিব। আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি হৈছে আজি আমাৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েণ্টখিনি। মাছ লৈছোঁ 4 পিচ, বিলাহী, পিঁয়াজ, কেইটামান কাজু, অলপ নাৰিকল আৰু আদা নহৰু। তো আজি ৰেচিপিটোৰ হিৰ' ইনগ্ৰেডিয়েণ্টটো হৈছে মোৰ নাৰিকল কাজু। তো নাৰিকল কাজু আৰু আদা নহৰু কেইপিচ মই প্ৰথমে পেষ্ট কৰি ল'ম, আৰু তাৰপাছত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই গৈ থাকিম। প্ৰথমে আমি মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি আমি একদম টানকৈ নাভাজোঁ, কাৰণ আমি এনেও গ্ৰেভিতে ইউজ কৰিবলৈ গৈ আছোঁ। তো সেইকাৰণে মাছখিনি মই এতিয়া কাঢ়ি ল'ম। আজি মোৰ ৰেচিপিটো অকণমান চাউথ ইণ্ডিয়ান ডিছেছবিলাকৰ পৰা ইনস্পায়াৰ্ড হয়। তো সেইকাৰণে মই আজি সৰিয়হৰ গুটি আৰু নৰসিংহৰ পাত ইউজ কৰিম। জিৰা পাউডাৰ ইউজ কৰিম। পিঁয়াজখিনি বেছি নাভাজোঁ, আৰু এতিয়া মই বিলাহীখিনি দি দিম, আৰু বিলাহীখিনি দি নিমখ দি অলপ সময় ভাজি থাকিম, যেতিয়ালৈকে বিলাহীটো একদম মিহি হৈ নাযায়। এতিয়া আমি বিলাহীটো একদম গলি যোৱালৈকে ভাজি থাকিম। আৰু বিলাহীখিনি অলমষ্ট গলি গৈছে। এতিয়া ইয়াত মই অকণমান পানী দি ল'ম। পানী দি তাৰপাছত মোৰ মেজিকেল গ্ৰেভিটো দি দিম ইয়াত। মেজিকেল পেষ্টটো দিম এতিয়া আমি ইয়াত। সেইখিনি মই পেষ্ট কৰি লৈছিলোঁ। খুব ইজিয়ে হয় ৰেচিপিটো, একচুৱেলি ইনগ্ৰেডিয়েণ্টটো অলপ ডিফাৰেণ্ট। আপোনালোকে ট্ৰাই কৰিবচোন, বহুত ইজি হয় আৰু টেষ্টি হয় বহুত খাবলৈ। এতিয়া ইয়াত আমি আজি ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। আৰু এতিয়া ঢাকনা মাৰি ভালকৈ উতলিবলৈ দিম। তাৰপাছত আমাৰ ৰেডি হৈ যাব আজি ৰেচিপিটো। বহুত ইজি। আৰু আমাৰ আজিৰ ৰেচিপি ৰেডি টু বি চাৰ্ভ। কেনে পালে আপোনালোকে চাই জনাব ভিডিঅ'টো, আৰু আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব। বহুত ইজি হয় আৰু বহুত বেছি টেষ্টি হয় আমাৰ মাছে। আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু প্লিজ ট্ৰাই কৰিব সকলোৱে, আৰু কেনে পালে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত। থেংক ইউ ছ' ভেৰি মাছ। আজিলৈ আহিছোঁ। হেভ এ নাইচ ডে।